নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আজি মঙলবাৰ, মই ধুনীয়া কৰি মহাপ্ৰভুৰ নাম ল'লোঁ দেই। ৰাতিপুৱাই মই একেবাৰে যেনেকৈ একে বহাই 108 বাৰ মই তেওঁৰ নামত জপ কৰোঁ। ওম হাং হনুমতেই নম। আৰু লগতে মই 11 বাৰ হনুমান চলিচা পাঠ মই কণ্টিনিউ যেনেকৈ নহওক মই মেইনটেইন কৰোঁ। মোৰ জীৱনত মই যেনেকৈ কেতিয়াবা বেমাৰ হ'লে যেনেকৈ মই টেবলেট খাওঁ, ঠিক তেনেকৈ মই মোৰ নিজৰ জীৱনত ঔষধ হিচাপে বজৰংবলীৰ গায়ত্ৰী, তেওঁৰ যিটো ৰেগুলাৰ হনুমান চলিচা, তেওঁৰ যিটো ধ্যান, তেওঁৰ যিটো জপ, এইটো মই যেনেকৈ নহওক মই মেইনটেইন কৰোঁ। কাৰণ তেওঁ মোৰ জীৱনৰ আৰাধ্য দেৱতা। তেওঁক মই বহুত ভাল পাওঁ। তেওঁৰ কাৰণে মই মোৰ জীৱনৰ বহুত সফলতা পাইছোঁ। তেওঁৰ কাৰণে মই মোৰ জীৱনত বহুত উপকাৰ পাইছোঁ। আৰু তেওঁৰ কৃপাতে মই মোৰ জীৱনত বহুত মই আগুৱাই যাব পাৰিছোঁ। আৰু তেওঁৱে মোক আজি বহুত পজিটিভ এনাৰ্জি দি থাকে। গতিকে মই আশা কৰোঁ প্ৰতিজন মানুহে তেওঁৰ নামত জপ কৰাটো অতি প্ৰয়োজন। আৰু দেখিবলৈ পাব অট'মেটিক পজিটিভ পাৱাৰ এটা এনাৰ্জি পাব। মাত্ৰ তেওঁৰ নামত জপ কৰক, ওম হাং হনুমতেই নম। কিন্তু আজিৰ ভিডিঅ'টো কি জানেনে? অহা গুৰু পূৰ্ণিমা, এই বৃহস্পতিবাৰে গুৰু পূৰ্ণিমা। আমি গুৰু পূৰ্ণিমাৰ দিনাখনি কৰিম কি, বা সেইদিনা আমি কি কৰিব লাগে? গুৰু পূৰ্ণিমাৰ দিনাখনি স্পেচিয়েলি নিজৰ গুৰুদেৱতাক পাৰিলে প্ৰণাম জনাই তেওঁ দিয়া ধ্যান মন্ত্ৰ সিদিনা জপ কৰিব লাগে। মিনিমাম 108 বাৰ হ'লেও গুৰু দিয়া মন্ত্ৰটো যদি আমি জপ কৰোঁ সিদিনাখনে, তেতিয়াহ'লে আমাৰ জীৱনৰ যিবিলাক বেফল সেইবিলাক সফলতালৈ পৰিণত হয়। কিন্তু যিসকল লোকে গুৰুৰ দ্বাৰা দীক্ষিত নহয়, তেওঁলোকে কি কৰিব? তেওঁলোকে অৱশ্যই বজৰংবলীৰ যিটো গায়ত্ৰী সেইটো জপ কৰক। ওম অঞ্জনীজায় বিদ্মহে বাসুপুত্ৰায় ধীমহি তন্ন হনুমাতং প্ৰচোদয়াৎ ওম। নহ'লে ওম হাং হনুমতেই নম, এই মন্ত্ৰটো আপুনি জপ কৰিব পাৰে। কিন্তু সিদিনা গুৰু পূৰ্ণিমাৰ দিনা স্পেচিয়েলি আমি কি পিন্ধিম, যিটো পিন্ধিলে আমাৰ জীৱনৰ সফলতা আমি ধৰিব পাৰোঁ বা আমাৰ জীৱনত আমি উন্নতি কৰিব পাৰোঁ? সিদিনা যিসকল লোকৰ অকণমান বিবাহৰ পাছত ৰিলেশ্যনৰ ক্ষেত্ৰত অকণমান খেলি মেলি হৈছে, তেওঁলোকে নিজৰ ডিঙিত সোণ ধাৰণ কৰক, সোণৰ চেইন পিন্ধক। দেখিবলৈ পাব আপোনালোকৰ জীৱনৰ যিবিলাক ৰিলেশ্যনৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম হৈছে, তেতিয়া অৱশ্যে সেই ৰিলেশ্যনটো ধুনীয়া কৰি এটা পজিটিভিটি আহিব। লগতে আপোনালোকৰ যিসকল লোকৰ অকণমান পুত্ৰৰ লগত সম্পৰ্কবোৰ বিচ্ছেদ হৈছে, বা ল'ৰা বিদেশত আছে, মাতৃলৈ ফোন নকৰে, বা অকণমান সম্পৰ্ক বিচ্ছেদ হৈছে, সেইদিনা গুৰু পূৰ্ণিমাৰ দিনা যদি পাৰে আপুনি অৱশ্যই সেইদিনাখনে অনামিকা আঙুলিত অকণমান সোণ ধাৰণ কৰক। কিন্তু সোঁ হাতত সোণ, কিন্তু বাঁ হাতত নিপিন্ধে। সোঁ হাতত অনামিকা আঙুলিত সোণ ধাৰণ কৰক। দেখিবলৈ পাব পুত্ৰৰ লগত আপোনাৰ সম্পৰ্কবোৰ অতি সঘনাই মিল হোৱাৰ চান্স এটা আছে, বা পুত্ৰৰ লগত অট'মেটিক মিল হ'ব। লগতে যিসকল লোকৰ অকণমান লক্ষ্মীৰ আৰ্থিকত দুৰ্যোগত ভুগি আছে, তেওঁলোকে গুৰু পূৰ্ণিমাৰ দিনা যদি সোণ যদি কাণত ধাৰণ কৰে, কাণত যদি ধাৰণ, যিটো আমি সেই বুলি কওঁ কাণত নাকত নাকত যি পিন্ধো আমি নাকফুলি বুলি কওঁ, যদি নাকফুলি ধাৰণ কৰোঁ, তেতিয়াহ'লে কি হয়, আমাৰ জীৱনৰ যিটো লক্ষ্মী স্থান, আই লক্ষ্মীয়ে আমাৰ জীৱনত যথেষ্ট সুফল আনি দিয়ে, বা ধন সোণৰ যিটো অকণমান অভাৱ হৈছে সেইটো পূৰ্ণ গতিত বঢ়াই দিয়ে। যিসকল লোকৰ অকণমান ৰাহুৰ প্ৰব্লেম চলি আছে, বা কেতুৰ প্ৰব্লেম, যাৰ কাৰণে ৰাহু আৰু কেতুৰ কাৰণে যিটো অকণমান প্ৰব্লেম চলি আছে, তাৰে কাৰণে যদি আপোনালোকে কাণত যদি এপাত সেই ধাৰণ কৰে, কাণৰ যিকোনো ৰিং হওক বা মিলা অনুযায়ী নিজৰ সাধ্য অনুযায়ী যদি কাণৰ কাৰণে যদি কাণফুলি এপাত পৰিধান কৰে, তেতিয়াহ'লে দেখিবলৈ পাব জীৱনত যিটো ৰাহুৰ প্ৰব্লেম বা কেতুৰ প্ৰব্লেম, সেইটোৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ পাৰিব। যিসকল লোকৰ সঘনাই বেমাৰ আজাৰ হৈ থাকে, তেওঁলোকে যদি পাৰে সেইদিনা ৰূপৰ ব্ৰেচলেট এডাল ধাৰণ কৰক। দেখিবলৈ পাব জীৱনত যিবিলাক বেমাৰ আজাৰ বাৰে বাৰে অশান্তি কৰি আছে, সেইটো অট'মেটিক পজিটিভ ওলাব। আৰু যিসকল লোকে একো কৰিব নোৱাৰিলে, এবাৰ হ'লেও কাচৰ আঙুঠি এটা পৰিধান কৰক। দেখিবলৈ পাব জীৱনৰ পজিটিভবোৰ কেনেকৈ আপোনাক ধৰাই দিয়ে। আৰু অৱশ্যই সেইদিনা গুৰুৰ দ্বাৰা দীক্ষিত হোৱা লোকসকলে গুৰুদেৱৰ ওচৰলৈ যায়, গুৰুদেৱৰ ওচৰত প্ৰণিপাত জনাব, সেৱা সন্মান কৰিব। পাৰিলে সিদিনা দিনটো গুৰুদেৱক শুশ্ৰূষা কৰক। আৰু যিসকল লোকৰ নাই, তেওঁলোকে নিজৰ মাতৃ পিতৃক শুশ্ৰূষা কৰক। অৱশ্যই দেখিবলৈ পাব জীৱনত যথেষ্ট সফলতা পাব। আৰু সিদিনা অৱশ্যই মই যেনেকৈ প্ৰতিকাৰ দিলোঁ আপোনালোকে ধাৰণ কৰক। আৰু যিসকল লোকৰ ঘৰত অকণমান বাস্তুনীয়া অকণমান খেলি মেলি হৈ আছে, তেওঁলোকে এটা কাঁহৰ পাত্ৰ এখন নৰ্থ ইষ্ট কৰ্ণত ৰাখি সেইদিনা এটা বজৰংবলীৰ গদা এটা নিজৰ ৰুমৰ নৰ্থ ইষ্ট কৰ্ণত ৰাখি দিয়ক। দেখিবলৈ পাব বাস্তুশাস্ত্ৰ অনুযায়ী যিটো নিগেটিভ এফেক্ট হৈ আছে নিজৰ ঘৰত, সেইটো অট'মেটিক পজিটিভলৈ আহিব। আৰু যিসকল লোকৰ ঘৰত সন্ধিয়া সময়ত ধূপ ধূনা নজ্বলে, মনত ৰাখিব যথেষ্ট নিগেটিভে আগুৰি থাকে। গতিকে মনত ৰাখিব, প্ৰতিজন সনাতন ধৰ্মৰ হিন্দু ভাইসকলক কৈছোঁ, আপোনালোকৰ ঘৰত সন্ধিয়া সময়ত ধূপ ধূনা জ্বলাটো অতি প্ৰয়োজন। অকল আমাৰ হিন্দু ভাইসকল নহয়, বাকী বেলেগসকলো কিন্তু পাৰে। যদি সন্ধিয়া সময়ত নিজৰ ঘৰত ধূপ ধূনা জ্বলে, দেখিবলৈ পাব ঘৰখন অট'মেটিক পজিটিভ। আই দেৱী লক্ষ্মীৰ বাঘ হয়, স্বয়ং শ্ৰীপ্ৰভু কৃষ্ণ বাঘ হয়, মহাদেৱ স্বয়ং দৃষ্টিপাত কৰে। গতিকে কাৰণ সন্ধিয়া সময়ত ধূপ ধুনা জ্বলাটো অতি প্ৰয়োজন। গতিকে মই দিয়া ধৰণে আপোনালোকে টিপছবোৰ ইউজ কৰক, জীৱনত যথেষ্ট সুফল পাবলৈ আপোনালোক সক্ষম হ'ব। নমস্কাৰ।